হেল্ল' এভৰিৱান, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰণ লাইফলৈ। মই ৰূপম ত্ৰিশান। আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা অহা এডুকেশ্যন ন'টিছখন। আৰু এই ন'টিছখনত কিদৰে ছাত্ৰ ছাত্ৰীসকলে পেৰামেডিকেল ডিগ্ৰী তথা ডিপ্ল'মা কৰ্চত নামভৰ্তি কৰিব তাৰ ওপৰত এই ভিডিঅ'টো আলোচনা কৰা হ'ব। আমি আমাৰ এডুকেশ্যন ন'টিছখনৰ মাজলৈ গৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স এডুকেশ্যনেল ন'টিছ। অসম চৰকাৰৰ অধিসূচনা মৰ্মে শিক্ষাবৰ্ষ 2025-26 পেৰামেডিকেল ডিগ্ৰী তথা ডিপ্ল'মা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰৱেশিকা পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে। অসমৰ চৰকাৰী তথা বেচৰকাৰী সকলো শিক্ষানুষ্ঠানতে পেৰামেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উক্ত প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈ আৱশ্যকীয় অৰ্হতা অৰ্জন কৰাটো বাধ্যতামূলক। অৰ্থাৎ যিবোৰ কেণ্ডিডেটে পেৰামেডিকেল ডিগ্ৰী তথা ডিপ্ল'মা কৰ্চত নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অধীনত অনুষ্ঠিত হ'ব লগা এণ্ট্ৰেন্স এক্সামত কেণ্ডিডেটবোৰে এপিয়াৰ হ'ব লাগিব আৰু সেই এণ্ট্ৰেন্স এক্সামত তেওঁলোকে পাছ কৰিব লাগিব। আৰু সেই এণ্ট্ৰেন্স এক্সামটোৰ বাবে কেণ্ডিডেটজন উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ হ'ব লাগিব আৰু তেওঁৰ বয়স হ'ব লাগিব 17 বছৰ। অনলাইন প্ৰপত্ৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৱেবছাইটত 15 জুন তাৰিখলৈকে উপলব্ধ থাকিব। আৰু গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী পৰীক্ষা কেন্দ্ৰসমূহত অহা 6 জুলাই তাৰিখত এই এণ্ট্ৰেন্স এক্সামটো অনুষ্ঠিত কৰা হ'ব। আৰু এই এণ্ট্ৰেন্স এক্সামটোৰ বাবে এডমিট কাৰ্ড অহা অনলাইন যোগে 25 জুনৰ পৰা বিশ্ববিদ্যালয়ৰ ফালৰ পৰা কেণ্ডিডেটসকলে লাভ কৰিব। যিবোৰ কেণ্ডিডেটে এই পেৰামেডিকেল ডিগ্ৰী তথা ডিপ্ল'মা কৰ্চত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত গৈ তেওঁলোকে নিজৰ আবেদনবোৰ অনলাইন যোগে ছাবমিট কৰিব পাৰে। আৰু এই এডুকেশ্যনেল ন'টিছখনৰ ওপৰত যদি ছাত্ৰ ছাত্ৰীসকলৰ কিবা কনফিউজন থাকে তেতিয়াহ'লে কমেণ্টত গৈ কমেণ্ট কৰিব পাৰে। যদি এই ভিডিঅ'টোৰ পৰা ছাত্ৰ ছাত্ৰীসকলে সহায় হ'ব বুলি ভাবিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।